হয়, বিহুৰে বিশ্ব অভিলেখ গঢ়াৰ পিছত এইবাৰ ঝুমুৰ নৃত্যৰে বিশ্ব অভিলেখ গঢ়িবলৈ সাজু হৈছে অসম চৰকাৰ। নিশ্চিতভাৱে চাওক 2024 বৰ্ষৰ যিহেতু বিহু নৃত্যৰে তেওঁলোকে বিশ্বৰ যি অভিলেখ গঢ়িছিলে তাৰ পিছতে এইবাৰ দেখিবলৈ পোৱা গৈছে যি ঝুমুৰ নৃত্যৰে বিশ্ব অভিলেখ গঢ়িব। যি আদিবাসী লোকসকল আছে এই লোকসকলে এতিয়া দেখিবলৈ পোৱা গৈছে যি ঝুমুৰ নৃত্য আচলতে ঝুমুৰ নৃত্য প্ৰশিক্ষণ লৈ থকা পৰিলক্ষিত হৈছে। যিহেতু 24 ফেব্ৰুৱাৰী তাৰিখে যি অসম গুৱাহাটীত যি তেওঁলোকৰ যি ঝুমুৰ নৃত্য প্ৰতিযোগিতা আচলতে তেওঁলোকে আয়োজন কৰিব আৰু তাতে যি বিশ্ব অভিলেখ গঢ়াৰ চেষ্টা চলাব ৰাজ্য চৰকাৰে সেইটো কথাও চিন্তা চৰ্চা কৰি থকা পৰিলক্ষিত হৈছে। আৰু এই মুহূৰ্তত দেখিবলৈ পোৱা গৈছে প্ৰায় যি গুৱাহাটীৰ 8,000 নাচনীৰে যি তেওঁলোকে যি নৃত্য আচলতে ঝুমুৰ নৃত্য তেওঁলোকে প্ৰদৰ্শন কৰিব। এতিয়া যি ৰাজ্যৰ অসমৰ যিসমূহ বিভিন্ন প্ৰান্তত এতিয়া দেখিবলৈ পোৱা গৈছে যি ঝুমুৰ নৃত্যৰ কৰ্মশালা আচলতে এই প্ৰশিক্ষণসমূহ তেওঁলোকৰ দি থকা পৰিলক্ষিত হৈছে। মুঠত চামগুৰি ননৈ এই পৰিৱেশ দেখুৱাইছো আৰু সমান্তৰালভাৱে চাওক চামগুৰি ননৈৰ পৰা এতিয়া বৰ্তমান সময়ত এনেধৰণে এতিয়া প্ৰায় 150ৰো অধিক নাচনী এনেধৰণে যি তেওঁলোকৰ ঝুমুৰৰ কৰ্মশালা আচলতে কৰ্মশালা কৰি থকা পৰিলক্ষিত হৈছে। আৰু ইয়াৰ পৰা প্ৰায় যি নগাঁও জিলা আছে নগাঁও জিলাৰ পৰা প্ৰায় 250 যি আচলতে নৃত্য কৰিবলগীয়া ইয়াৰ পৰা যাব। এইসকল যি মহিলাসকল আছে জীয়ৰী বোৱাৰী সকলোবোৰ আচলতে এনেধৰণে ওলাই আহিছে। তেওঁলোকে ইয়াত তেওঁলোকে বিহু যি ঝুমুৰ নৃত্য আচলতে প্ৰশিক্ষণ কৰি থকা পৰিলক্ষিত হৈছে। মোৰ লগত এই মুহূৰ্তত ইয়াতে যি ইয়াৰ স্থানীয় লোকসকল আছে আমি তেওঁলোকৰ ওচৰলৈ যাবলৈ চেষ্টা কৰিম। তেওঁলোকে কেনেধৰণে আচলতে আয়োজন কৰিছে ইয়াৰ পৰিৱেশ স্থানীয় লোক এজন আছে আমি তেওঁলোকৰ ওচৰলৈ যাম। কি ক'ব দেখিবলৈ পোৱা গৈছে বিহুৰ পিছত এবাৰ ঝুমুৰ নৃত্যৰে যি বিশ্বৰ অভিলেখ গঢ়িবলৈ অসম চৰকাৰ সাজু হৈছে। আৰু তাৰ পাক মুহূৰ্তত এতিয়া দেখিবলৈ পোৱা গৈছে চামগুৰি ননৈত এনেধৰণে আপোনালোকৰ যি প্ৰশিক্ষণ ঝুমুৰ নৃত্য প্ৰশিক্ষণ দি থকা হৈছে। কি ক'ব? হয়, সেইখিনিতে আমি ভাৰত তথা অসম চৰকাৰক অশেষ ধন্যবাদ জনাইছোঁ। আদিবাসী তথা চাহ জনগোষ্ঠীৰ আজি যি ঝুমুৰ নৃত্যত অসমৰ বাপতি সাহোন বিহুক যেনেকৈ তেওঁলোকে বিশ্ব দৰবাৰত প্ৰতিষ্ঠাপক কৰিলে, এইবাৰ ঠিক তেনেধৰণে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত লগতে 2খন সমষ্টিৰ বিধায়ক মিলি আজি আমি চামগুৰি সমষ্টিত প্ৰশিক্ষণ আৰম্ভ কৰিছোঁ। আজিৰ পৰা 4দিনীয়া কাৰ্যসূচীৰে আমি অসম চৰকাৰক অশেষ ধন্যবাদ দিছোঁ যে তেওঁলোকৰ নেতৃত্বত আজি ঝুমুৰটোক যাতে তেওঁলোকে বিশ্ব দৰবাৰত প্ৰতিষ্ঠাপক কৰিব ওলাইছে। আমি নথৈ আনন্দিত। আৰু আমি অসম চৰকাৰক এইটোৱে ক'ম যে সকলো অসমবাসীলৈ তেওঁলোকে যেনেকুৱা বিহুক আঁকোৱালি লৈছে, বিহুক যেনেকুৱা বিশ্ব দৰবাৰত প্ৰতিষ্ঠাপক কৰিছে, ঠিক তেনেধৰণে ঝুমুৰক আজি প্ৰতিষ্ঠা কৰি আছে। এই বস্তুটোলৈ আমি খুব আনন্দিত আৰু তেওঁলোকক ইয়াৰ পৰা আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। ইয়াৰ পৰা কিমানজন আপোনালোকৰ ঝুমুৰ নৃত্য কৰিবলৈ যাব? আজি প্ৰায় ইয়াত 120জনীমান প্ৰশিক্ষণ কৰি আছে। তাৰে ভিতৰত আমাৰ চিলেক্টেড কৰা হ'ব ইয়াৰ পৰা 62 জন ইয়াৰ পৰা চিলেক্ট কৰা হ'ব। তেওঁলোকে 4দিনীয়া কাৰ্যসূচীৰ পৰা ডিষ্ট্ৰিক্ট লেভেলত তেওঁলোকে একবাৰ প্ৰশিক্ষণ লোৱা হ'ব। তাৰপিছত তেওঁলোকে 24 ফেব্ৰুৱাৰীত তেওঁলোকে অসমৰ যিটো আমাৰ ৰাজধানী যদি ক'বলৈ যাওঁ বা গুৱাহাটীত তাত তেওঁলোকে এই বিহু ঝুমৰ যিটো তাত তেওঁলোকে প্ৰদৰ্শন কৰিব। নিশ্চিতভাৱে চাওক এয়া আছে যি ইয়াৰ প্ৰশিক্ষণ দি থকা লোকসকল আছে আচলতে ইয়াৰ পৰা আচলতে